নমস্কাৰ ছাইবেদসকল ড্ৰিমছ অসমৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আপোনালোকক লৈ আছোঁ বিদ্যালয়ৰ স্কুল টাইমিঙৰ এই শিডিউল এখন নিৰ্দেশনা আৰু নিৰ্দেশনাখন আহিছে কাৰ্বি আংলং অটোনমাছ কাউন্সিল ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন KASC ছেক্ৰেটেৰিয়েট ডিফু। ডেট দেখিবলৈ পাইছে আপোনালোকে 29 আগষ্ট 2025। Order: The authority of Karbi Anglong Autonomous Council DIFU is placed to reschedule the school timing as per the academic calendar for the all category of school effective from 1st September 2025 as indicated below. যেহেতু ছাৰ্ভেসকল পূৰ্বতে অত্যাধিক গৰম হোৱাৰ হেতুকে যি নৰ্মেল স্কুল টাইমৰ হলনি কৰি মৰ্নিং স্কুল টাইমিং দিয়া হৈছিলে আৰু নৰ্মেল স্কুল টাইমিং যি কাৰ্বি আংলঙত বৰ্তমানো চলি আছিলে আৰু আজি সেই মৰ্নিং স্কুলৰ টাইমিং পুনৰ ৰিচিডিউল কৰা হৈছে। ৰিচিডিউল কৰি পুনৰ যি নৰ্মেল যি স্কুল টাইমিং সেই নৰ্মেল স্কুল টাইমিঙলৈ লৈ অনা হৈছে আৰু এই নৰ্মেল স্কুল টাইম আৰম্ভ হ'ব 1st September 2025 পৰা। আৰু দেখিবলৈ পাইছে কেটেগৰী ৱাইজত স্কুল টাইমিংসমূহত উল্লেখ কৰা হৈছে। কেটেগৰী ৱাইজত দেখিবলৈ পাইছে আপোনালোকে LP স্কুল 9 বজাত আৰম্ভ হ'ব আৰু 2 বাজি 5 মিনিটত বিদ্যালয় ছুটি হ'ব। ইয়াৰ পিছতে আছে ME স্কুলসমূহৰ বিদ্যালয় পাঠদান আৰম্ভ হ'ব পুৱা 9 বজাতে আৰু বিদ্যালয় ছুটি হ'ব 3 বাজি 25 মিনিটত। আৰু HS যি হায়াৰ ছেকেণ্ডেৰী হাইস্কুলৰ যি স্কুল টাইমিং সেই স্কুল টাইমিঙো আৰম্ভ হ'ব পুৱা 9 বজাতে আৰু বিদ্যালয় ছুটি হ'ব 3 বাজি 25 মিনিটত। দেখিবলৈ পাইছে আপোনালোকে This is for complaints of all educational institute under the administrative control of Karbi Anglong Autonomous Council. যেহেতু কাৰ্বি আংলং জিলাৰ সকলো বিদ্যালয়সমূহতে এই যি নিয়ম প্ৰযোজ্য হ'ব। পূৰ্বৰ যি মৰ্নিং স্কুলৰ টাইমিং সেই টাইমিং কেঞ্চেল কৰি পুনৰ যি নৰ্মেল স্কুল টাইমিঙৰ নিৰ্দেশ দিছে আৰু এই নিৰ্দেশনা প্ৰযোজ্য হ'ব 1 ছেপ্টেম্বৰৰ পৰা। যিহেতু আপোনালোকক মই এই বিশেষ কথাখিনি এই ভিডিঅ'টোত জনাবলৈ চেষ্টা কৰিলোঁ। ছাইবেদসকল ভিডিঅ'ত ইমানখিনি আছিলে। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালোঁ।